নমস্কাৰ, মই ধ্ৰুৱজ্যোতি তালুকদাৰ। আজি কম নদীৰ কথা। মোৰ পিছফালে এখন নদী দেখিছে, মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা এখন নদী। এই নদীখনেই আমাৰ তলত গৈ বিভিন্ন নাম লৈ গুৱাহাটীৰ মাজেৰে গুচি যায়। আজি গুৱাহাটীত বানপানী হয়, গুৱাহাটীৰ ওপৰত মানুহৰ এশটা অভিযোগ। কিন্তু মই প্ৰশ্ন কৰোঁ, আমাৰ যিখিনি অভিযন্তা আছে, গুৱাহাটী পৌৰ নিগমৰ মানুহ আছে, তেওঁলোকৰ বাহিৰে গুৱাহাটীৰ এই যে ড্ৰেইনেজ চিষ্টেমটো আছে তাৰ বিষয়ে কেইজন মানুহে খুব ভালকে জানে। আমি প্ৰত্যেকে খালি নিজৰ নিজৰ অঞ্চলটোৰ সমস্যাখিনি জানো। কিন্তু মই জ্ঞানৰ পৰিধিৰ কাৰণে কৈছো, নেচাৰেলি প্ৰাকৃতিকভাৱে ঐতিহাসিকভাৱে গুৱাহাটীৰ ড্ৰেইনেজ চিষ্টেমটো ভগৱানে কেনেকৈ সৃষ্টি কৰিছিল, এই বিষয়ে যদি মই ক'ব লাগে, মই এখন ইয়াত মেপ ৰাখিছো, আপোনালোকে ইয়ালৈ আহক। এখন চালে আপোনালোকে কিছু কথা বুজি পাব। এইফালে আছে আমাৰ উত্তৰ পাৰ গুৱাহাটীৰ, এইটো হ'ল ব্ৰহ্মপুত্ৰ নদীৰ ফাল, আৰু এইটো হ'ল দক্ষিণ ফাল, এইটো হ'ল মেঘালয়ৰ পাহাৰবিলাকৰ ফাল। এতিয়া প্ৰত্যেকখন নদী, এইখন নদী যেনেকে ওলাই আহিছে, এই নদীখন যেনেকে ওলাই আহিছে মেঘালয়ৰ পাহাৰৰ মাজে মাজে, ইয়াত ই নদী আৰু তলত পোৱাৰ লগে লগে ই এটা নলাত পৰিণত হয়। এই মেপখন মই অকণমান আপোনালোকক বুজাব বিচাৰিছো, কাৰণ এইখিনি কথা আমি জনাটো ভাল। গুৱাহাটীক নেচাৰেলি মানে মেঘালয়ৰ পাহাৰৰ পৰা যিমান পানী ওলাব তাক চেণ্ট্ৰেলি ভগৱান ঈশ্বৰ প্ৰদত্তভাৱে 3টা ভাগত ভাগ কৰি থৈ দিছিল। এটা হ'ল পূব প্ৰান্তত আছিল শিলহাকু বিল, মধ্য প্ৰান্তত আছিল চলা বিল, আৰু পশ্চিম প্ৰান্তত আছিল, দক্ষিণ পশ্চিম প্ৰান্তত আছিল দীপৰ বিল। এতিয়া যিমান কেইটা নদী ওলাইছে আমাৰ, এটাৰ নাম হৈছে বাহিনী নৈ। আমি এই কথাটো জানো, এটা নদীৰ নাম বাহিনী নৈ, কিন্তু এই কথাটো নাজানো এই বাহিনী নৈয়ে গৈ ভৰলু বুলি কয়। বাহিনী নৈ যেতিয়া আমি জোনালী পইণ্টটো যে আছে, আমি তালৈকে আপোনাক লৈ যাম, সেই জোনালী পইণ্টৰ পৰা তাৰ নামটো সলনি হৈ যায়। বাহিনী নৈ বৈ গৈছে এনেকে ৰুক্মিণী গাঁও, মানে বেলতলা, নতুন বজাৰ, এনেকে গৈ 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 আপোনাৰ জোনালী পইণ্টলৈকে গৈছে, আৰু জোনালী পইণ্টৰ পৰা যিটো নদী ওলাই গৈছে বাহিনী নৈ, তাত সমাপ্তি হৈছে, আৰু তালৈকে বাহিনী নৈৰ দূৰত্ব হৈছে 8.21 কিলোমিটাৰ। এই জোনালী পইণ্টৰ পৰা আকৌ নদীখনে নাম লৈছে ভৰলু। মই নদী বুলি কৈ আছো, আজিৰ তাৰিখত নলাত পৰিণত হৈছে গোটেইখন। মই নদী বুলি কৈ আছো কিন্তু শব্দটি। ইয়াৰ পিছত ভৰলু নদীত পৰিণত হৈছে, আৰু ভৰলু নদীৰ দৈৰ্ঘ্য হৈছে 6.2 কিলোমিটাৰ। এই 6.2 কিলোমিটাৰ ৰাজগড় হৈ গৈ গৈ আৰ্য বিদ্যাপীঠ কলেজৰ কাষেৰে ওলাই গৈ ফটাশীল আমবাৰীৰ পৰা, ফটাশীল আমবাৰী পইণ্টত ইয়াৰ এটা কথা আছে, মই কৈ আছো, তাৰ পৰা এটা পাত গুচি গৈ ব্ৰহ্মপুত্ৰ নদীত পৰিছে, যাক আমি অকল চিনি পালে ভৰলু মুখ ঠাইখিনি চিনি পাওঁ। আমি কিন্তু এই ভৰলু যে আমি ইমান একো গুৰুত্ব কেতিয়াও দিয়া নাই, কিন্তু এখন এখন সুন্দৰ নদী আছিল। এই চলা বিলৰ যে কথাটো কলো, কবি নলিনীবালা দেৱীয়ে লিখি থৈ গৈছে, তেওঁলোকৰ ককাকহঁতে, নলিনীবালা দেৱীৰ ককাকহঁতে তাৰ পৰা স্বীকাৰ কৰিছিল, হাঁহ স্বীকাৰ কৰিছিল এটা সময়ত চলা বিলত। আজিৰ তাৰিখত চলা বিলৰ অস্তিত্ব একেবাৰেই নাই। ইয়াৰ পাছত এই ভৰলুমুখ পইণ্টত, ব্ৰহ্মপুত্ৰত গোটেই পানীখিনি ডিscharge হৈছিল। হ'ল এটা পাৰ্ট ইয়াৰ পৰা মানে ফটাশীল আমবাৰী পইণ্টৰ পৰা চাইড হৈ ওলাই গৈছিল মৰা ভৰলু নাম লৈ, ISBTত গৈ আমাৰ এইফালেদি আৰু এটা নদী ওলাইছিল, সন্ধ্যা, ললিতা, কান্তা মিলি হয় বশিষ্ঠ নদী। এই বশিষ্ঠ নদীখন বৈ গৈছে আমাৰ দক্ষিণ গাঁও, চুটিকুচি, মানে ধুপলীয়া, এই অঞ্চলৰ মাজেৰে গৈ। আমি কেতিয়াও বিচাৰ কৰিছো, আমি সদায় ভাবো নদীখন গৈ ব্ৰহ্মপুত্ৰত পৰে, নাই, নপৰে। বশিষ্ঠ নদীখনে আকৌ পাক লৈ মৰা ভৰলুৰ লগত লগ হয়, আৰু বশিষ্ঠ নদীয়ে গতি কৰে দীপৰ বিলৰ ফালে। গতিকে দীপৰ বিল ধ্বংস কৰি দিয়াৰ ফলত খেলি মেলি হবই, শিলহাকু ধ্বংস কৰিলে খেলি মেলি হবই, চলাবিল ধ্বংস কৰিছে, খেলি মেলি হৈ গৈছে। এয়া মৰা ভৰলু পাৰ্ট। আকৌ আহোম ৰজাৰ দিনত দীপৰ বিলৰ পৰা এটা লিংক বনাইছিল ব্ৰহ্মপুত্ৰ নৈলৈকে, কাৰণ নৌকা যুদ্ধৰ কাৰণে হয়তো যিবিলাক নাও ইয়াত সংৰক্ষণ কৰিছিল, সেই নাওখিনি যেতিয়া যুদ্ধত ওলাই যাব লাগিব, তেতিয়া এই মুখখনেৰে গুচি গৈছিল, গৈ ব্ৰহ্মপুত্ৰত লগ হৈ যুদ্ধৰ কাৰণে সহায় হৈছিল। এই আপোনালোকে জানে, ইয়াক কয় খনাজান। আমাৰ জালুকবাৰী পাৰ এটা জাগা আছে, নামটো হ'ল খনামুখ। একচুৱেলি খনাজান বুলি কয় আৰু খন্দা জান বুলি কয়, কাৰণ কোনোবা আহোম ৰজাই এই ইয়াক খান্দিছিল। ইয়াৰ দৈৰ্ঘ্য হ'ল 5.2 কিলোমিটাৰ। দীপৰ বিলৰ কিছু পানী সি নেচাৰেলি লৈ গৈ পেলাইছিল ক'ত? ব্ৰহ্মপুত্ৰ নদীত। আৰু শিলহাকুৰ পৰা এটা পাৰ্ট আছিল, যিটো পাৰ্ট গৈছিল, যাৰ নাম বুন্দাজান। এই বুন্দাজানেৰে এটা পাৰ্টৰ পানী গৈ কিনে ব্ৰহ্মপুত্ৰত পৰিছিল। আৰু আমাৰ মাজত এটা লিংক আছে, সকলোৱে জানে, লখিমীনগৰ, আমাৰ যিটো হাতীগাঁৱৰ অঞ্চল, তাৰ কাৰণে এটা জান শিলহাকৰ লগত মিল খায়, আৰু এটা পাৰ্ট বশিষ্ঠ নদীত আহি মিলিছিল, তাৰ নাম আছিল লখিমী জান। এইকেইটা, আৰু এটা কালমণি বুলি জান আছিল, কিন্তু তাৰ সম্পৰ্কটো গুৱাহাটীৰ লগত বেছি দেখিবলৈ পোৱা নাযায়। এই মেপখনৰ মাজেৰিয়ে, এইখন আছিল আমাৰ প্ৰাকৃতিক মেপ। মেঘালয়ৰ পাহাৰৰ পৰা পানী আহিব, নেচাৰেল ৰিজাৰ্ভাৰ ভগৱানে বনাই থৈছিল, পানী শুহিব, পানীটো এবজৰ্ব হ'ব। এতিয়া মানুহে যিটো অত্যাচাৰ আৰম্ভ কৰিলে, ঘৰ বাৰী বনাওঁতে 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 কনজাষ্টেড এখন যিটো অপৰিকল্পিত মহানগৰ গঢ়ি উঠিল, সেইকাৰণে আজি নতুন নতুন ঠাইত পানী হয়। এই বিষয়ে মই বেলেগকে ক'ম। আজি মই খালি গুৱাহাটীৰ ড্ৰেইনেজ চিষ্টেম, ভগৱানে ঈশ্বৰে সৃষ্টি কৰা এই যিটো ড্ৰেইন,
আজিৰ তাৰিখত ওপৰলৈকে আহক, এইটো নদী, ইয়াত নদী, আৰু বাকীখিনি মই আপোনালোকক এতিয়া দেখুৱাম। মোৰ লগত আপোনালোকে আহক, অলপ দীঘলীয়া হ'ব পাৰে, ধৈৰ্য সহকাৰে চাব। বিশেষকে আমাৰ মানুহখিনিয়ে সদায় আমি জানো এইটো ড্ৰেইন, অমুক ড্ৰেইন, তমুক ড্ৰেইন, বশিষ্ঠ নদীটো নালা হৈ গ'ল। আমি নাজানো তাৰ উৎপত্তিস্থল ক'ত গৈ মিলিছে, জানিবৰ ইচ্ছাও কৰা নাই, দৰকাৰো বুজা নাই। কিন্তু এতিয়া যদি মই বুজাই দিওঁ, কিজানি আপোনালোকৰ কিবা কামত আহে, বা নতুন যিবিলাক পঢ়া শুনা কৰি থকা ল'ৰা, তেওঁলোকৰ হয়তো কামত আহে, ল'ৰা ছোৱালী কামত আহিব পাৰে। এতিয়া আমি ইয়াৰ এই উৎসৰ পৰা ওলাই যাম, আৰু এই পানী কেনেকে, এই সোঁত, এই নদী কেনেকে নালাত পৰিণত হৈ যায়, কলা পৰি যায়, মই দেখুৱাম আপোনালোকক। বলক মোৰ লগত। আহি আছো এতিয়া, মেঘালয়ৰ পাহাৰৰ পৰা নামিছো। এটা হাতী দেখিবলৈ পোৱা গৈছে, তেওঁলোকে হাতী এটা লৈছে। এখন মেঘালয়ৰ সৰু এখন গাঁও। আমাৰ নদীৰ উৎস বিচাৰিয়ে মই আহিছিলো, আৰু এতিয়া আমি নামি গৈ আছো। বহুতে ভাবিব ঠাইখিনি ক'ত আছে, ঠাইখিনি মই বুজাই দিছো আপোনালোকক। এইখিনি ঠাই পংকেৰ বুলি কয়। পংকেৰ ABC 3টা পাৰ্ট আছে। আমাৰ বশিষ্ঠৰ পৰা যেতিয়া সোমাই আহিব গণেশনগৰৰ মানুহখিনিয়েতো জানেই, এইফালেদি গৈ আপুনি গড়ভঙা পাহাৰত উঠিব পাৰে, আৰু ইয়াত 3খনমান গাঁও আছে। কিন্তু এই মুহূৰ্তত মই সেই নদীখনকে আকৌ এবাৰ বৰ ধুনীয়াকে দেখুৱাব বিচাৰিছো দেই, নামি দেখুৱাম। এতিয়া চাওক কি ধুনীয়াকৈ সেই নদীখনে, যিখন মই দেখুৱাইছিলো, কুলু কুলু শব্দ কৰি নামি আহি গৈছে, তললৈকে গৈ আছে। ইয়াতো চাওক, ইয়াত এখন শান্ত সমাহিত নদী এখন দেই, এইটো কিন্তু নালা নহয়। ইয়াত কোনেও নালা বনোৱা নাই, ইয়াতো মানুহ আছে। কিন্তু উপায় নাই, মই গুৱাহাটী ড্ৰেইনেজ চিষ্টেমৰ যিটো অপৰিকল্পিত চিষ্টেম, সেইটোক মই সেই বিষয়ে একো নকওঁ এতিয়া। এখন নদী কিন্তু সুন্দৰকে নামি গৈছে, আকৌ তল পোৱাৰ লগে লগে ই পৰিণত হোৱা এটা বৃহৎ, এটা কলা আৱৰ্জনাৰ নলাত। কিন্তু ইয়াত তাক চাওক কি ধুনীয়া। যেনেকে আপুনি বশিষ্ঠ নদীৰ উৎসস্থলত যদি যায়, য'ত সন্ধ্যা ললিতা কান্তা মিলিছে, তাত পৰিৱেশটো চাব, তাৰ পানী চাব, আৰু তলত গৈ যেতিয়া সিজুবাৰীৰ মাজেৰে, হাতীগড়ৰ মাজেৰে, আমাৰ ইফালে দক্ষিণৰ মাজেৰে পাৰ হ'ব, তেতিয়া তাৰ অৱস্থাটো চাব। সেইখন বশিষ্ঠ নদী, যিখন নদীত আমি মা দুৰ্গাক আমি তাক মানে হেৰি কৰো, বিসৰ্জন দিওঁ। মইতো বহুত বিৰোধী তাত দেই, যে মানে সেইখন সেইটো নদী নহয়, নালা। সেই নালাটোত মা দুৰ্গাক বিসৰ্জন দিয়াটো মই মানি ল'ব নোৱাৰো। ফ্ৰী সেবেষ্টিয়ান ছেকেণ্ডাৰী স্কুল, মেঘালয়ৰ সহজ সৰল জীৱন মানুহৰ। এইখিনি আমাৰ গুৱাহাটী সীমান্তৱৰ্তী ঠাই। এতিয়া বজাৰ আছে, আজি ৰবিবাৰ। এতিয়া এই গণেশনগৰ পাৰ হলো। গণেশনগৰ পাৰ হোৱাৰ পাছত এখন সুন্দৰ বজাৰ, অকল জনজাতীয় মানুহৰ, মানে মেঘালয়ৰ পৰা নামি অহা কিছুমান মানুহৰ এখন সুন্দৰ বজাৰ, অৰ্গেনিক যেন লাগে। অৰ্গেনিক কথাটো মই বেছি ভয় লাগে ক'ব, কিন্তু এখন সুন্দৰ বজাৰ। এই বজাৰখন আপোনালোকক মই দেখুৱাইছো এইটো কাৰণে, কাৰণ ইয়াৰ পাছত আমাৰ নদীয়ে যিটো ৰূপ ল'ব, নদী নাথাকে আৰু নালা হ'ব এইবাৰ। গতিকে তাৰ আগতে বোলো অকণমান ধুনীয়াকে এখন সুন্দৰ বজাৰ, আমাৰ পাহাৰৰ পৰা অহা অলপ মানুহ, বেলেগ মানুহ আছে বাৰু, নাই বুলি নকওঁ, কিন্তু এইফালে চালে গম পাব এখন সমন্বয়ৰ বজাৰ। আৰু ইয়াৰ গোটেইখিনি মানুহে, আজি ৰবিবাৰটো, ৰবিবাৰে সমন্বয়ৰ বজাৰ চলে ইয়াতে। ৰাতি 2টামান বজাৰ পৰা ইয়াত মানুহবিলাক আহে। এবাৰ ৰাতি আমি পাইছিলো, ঘৰৰ পৰা আহিলো 2টা বজাত, বজাৰখন মানে মানুহবিলাক ৰেডিয়ে আৰু। গতিকে এই পাহাৰৰ পৰা নামি আহে মানুহবিলাক, তেওঁলোকৰ সামগ্ৰীবিলাকো খুব ধুনীয়া ধুনীয়া। শাক, তিয়হ, পানীলাও, কলডিল, সুন্দৰ মানে এটা পৰিচালিত বজাৰ এইখন। এই বজাৰখন মানে এটা সুকীয়া মাহাত্য আছে। মানে এখন বজাৰ আমাৰ লখৰাত বহে, এখন বহে জনগোষ্ঠীয় বজাৰ এখন। মানে এই সামগ্ৰীবিলাক দেখিলে গম পাব। ভালকে মই দেখুৱাই দিছো, ধুনীয়া ধুনীয়া। আমি যাব লাগিছিল নদীখন কেনেকে মৃত্যু হয়, নদীৰ মৃত্যু হয় কেনেকে নালাত পৰিণত হয়, সেইটো দেখাবৰ কাৰণে বশিষ্ঠৰ পৰা বশিষ্ঠলৈ যাব লাগিছিল। ঘপকে ভাবিলো আৰু এটা জেগা দেখাই দিওঁ আপোনালোকক। সন্ধ্যা, ললিতা, কান্তা। সন্ধ্যা, সেইফালে সুঁতিটো সন্ধ্যা, মাজেৰে বৈছে ললিতা, আৰু এইটো কান্তা। ইয়াত মিলিত হৈ 3টা সুঁতি পৰিণত হ'ল ক'ত? বশিষ্ঠ নদীত। ক'ৰ পৰা নামি আহিছে নৈখন? এই মেঘালয় পাহাৰৰ পৰা। 3টা নদীত সুঁতিত পৰিণত আহি এটা নদী হ'ল, এখন নদী হ'ল, সুন্দৰকে বৈ গ'ল। ইয়াৰ পিছতে পাৰ হ'ব গুৱাহাটী মহানগৰীৰ যান্ত্ৰিকতাৰ মাজেৰে, গুৱাহাটী মহানগৰীৰ মহানাগৰিক জীৱনৰ মাজেৰে, আৰু এখন নদী পৰিণত হ'ব নলাত। এই নদীখন এনেকে সুন্দৰকে বৈ গৈছে। এখন নদী মই দেখুৱালো, উমটেঙা ফালৰ পৰা বৈ আহিছে। এই দুখনে এখন বশিষ্ঠ হ'ব, এখন বাহিনী হ'ব, আৰু এই দুখন নদীৰ মৃত্যু হৈ এটা এটা নলাত পৰিণত হ'ব। এতিয়া আপোনালোকক মই সেই দুখ লগা পৰিৱেশখিনি দেখুৱাই দিম। এই ভিডিঅ'টো মই 2টা পাৰ্টত কৰিম। বৰ্তমান এই সুন্দৰ নদীখন, সেই সুন্দৰ নদীখন কেনেকে কলা আৱৰ্জনাত পৰিণত হয়, আমি আগলৈ গ'লে গম পাম। আহক। মন্দিৰৰ তলত চাহ খাব মন গ'ল, বাইদেৱে চাহ বনাই আছে।
আৰু এটা আপুৰুগীয়া সম্পদ মানে অসমৰ যে কয় খলা চাপৰি হয় নে খলা চাপৰি পিঠা ধুনীয়াকে বনাই আছে চাহটো খাই যাওঁ তাৰপিছত গৈ আছো তালৈকে ৰাতিপুৱা ওলাই আহিছো তো কল শুকাই গৈছে আচ্ছা এতিয়া আমি আহি পালো এইটো হ'ল বশিষ্ঠ নদীটো মানে ইয়াত অকণমান বশিষ্ঠ মন্দিৰৰ পৰা ওলাই আহি এই যিটো এইফালে এইখন ইন্দিৰা নগৰ বুলি কয় এনেকে গৈ নদীটো আমাৰ যে বাজপেয়ী ভৱন আছে তাৰ সেইফালেদি ওলাই হাইৱেটো ক্ৰছ কৰি গৈ ভেটাপাৰাৰ সেই পইণ্টৰ পৰা আকৌ লেফ্ট টাৰ্ণ লৈ গৈ আপোনাৰ আমাৰ এইফালে দক্ষিণ গাঁৱত সোমাব সিজুবাৰী এইফালে গৈ দক্ষিণ গাঁৱত সোমাব দক্ষিণ গাঁৱৰ পিছত হাওগছি ক্ৰছ কৰিব ঢুপলীয়া ক্ৰছ কৰিব য'ত ছট পূজা পাতে হাওগছিত হয় দুৰ্গা পূজাৰ ঘাট কিন্তু এই হাতীগাঁৱৰ মাজেৰে মানে সিজুবাৰীৰ মাজেৰে এইখিনি পাৰ হওঁতেই ই আৰু নদী হৈ নাথাকে আৰু হা এইটো এটা কি হয় মই আজিৰ পৰা 12 বছৰমান আগতে বাইক লৈ আমি ঘূৰিছিলো এইবিলাক উৎপত্তিস্থল বিচাৰি আৰু তেতিয়া আমি গম পাইছিলো মানে প্ৰত্যেকটা গলিৰ পৰা ওলাই অহা নালা ইয়াৰ লগত সংযোজিত গতিকে ড্ৰেইনেজ চিষ্টেমত পৰিণত হ'ল নদীখন নালা হ'ল এইখন গৈ এনেকে গৈ বশিষ্ঠ আৰু প্ৰথমতে যে দেখুৱাইছিলো সেইখন সেনেকে গৈ বাহিনীত মিলিছে এতিয়া আমি সেই পইণ্টলৈকে যাম নতুন বজাৰত আহক